অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাইখালত জব্দ 1 কেজি 700 গ্ৰাম হেৰইন গ্ৰেপ্তাৰ এক সৰবৰাহকাৰী ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাইখালত বুজন পৰিমাণৰ হেৰইন সহ গ্ৰেপ্তাৰ এক সৰবৰাহকাৰী গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সীমান্তৰ ধলাইখাল অঞ্চলত অভিযান চলাই এগৰাকী যুৱকৰ প্ৰায় 139টা হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে জব্দ হোৱা চাবোনৰ বাকচ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মুঠ 1 কেজি 700 গ্ৰাম হেৰইন লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল আহাদ নামৰ সৰবৰাহকাৰী যুৱকজন জব্দ হোৱা হেৰইনখিনি বজাৰ মূল্য 8.5 কোটি টকা হ'ব বুলি দাবী কৰে আৰক্ষীয়ে হেৰইনখিনি চুবুৰীয়া মিজোৰাম ৰাজ্যৰ পৰা কাছাৰৰ মাজেদি বহি ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি জানিবলৈ দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্ৰই শিলচৰৰ পৰা ইমৰুল বৰভূঞা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে সেই অব্যাহত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা তেওঁৰ মটো আছে এটা তেওঁৰ লক্ষ্য আছে যে অসমখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ যি তেওঁ হেঁপাহ আৰু সেই তেওঁৰ যিটো লক্ষ্য সেই লক্ষ্যক সাৰোগত কৰি আমি অহৰহ আমাৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু ইয়াৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা মানে আজি পুৱতি নিশা আমাৰ এটা বিশেষ অভিযান চলিছিলে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল ধলাইখালত এটা বিঅপি আছে বিঅপিৰ এটা দাঁতিকাষৰীয়া অঞ্চলত এটা বিশেষ অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আমি জব্দ কৰা হিৰোইন যিখিনি পৰিমাণ আমি জব্দ কৰিছোঁ তাত 139টা চাবোনৰ বাকচত পেক কৰা হিৰোইন আমি জব্দ কৰিছোঁ আৰু ইয়াৰ যিটো পৰিমাণ আছে 1.700 কিলোগ্ৰাম গোটেইখিনি তাৰ পৰা আমি জব্দ কৰিছোঁ আৰু তাতে এজন মানুহ আমি এৰেষ্ট কৰিছোঁ সেই মানুহজনৰ নাম আব্দুল আহাদ লস্কৰ 33 ইয়াৰ্ছ son of late Khaliluddin Rohkot village নেপেট খাল জলালপুৰ ধলাই এইজন ব্যক্তি সীমান্তৱৰ্তী অঞ্চলৰ পৰা যেতিয়া তেওঁ এই সামগ্ৰীখিনি নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে তেতিয়া তাত আমাৰ কাছাৰ আৰক্ষীৰ টিমে তেওঁক ধৰিবলৈ সক্ষম হ'ল আৰু যেতিয়া তেওঁক আমি সেই খানতালাচী চলোৱা সময়ত আমি এই বৃহৎ পৰিমাণৰ যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু গোটেই এই যি নিচাযুক্ত সামগ্ৰী আছে চুবুৰীয়া ৰাজ্যৰ পৰা সীমান্তৱৰ্তী অঞ্চলৰ পৰা আমাৰ জিলাৰ মাজেদি সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু তাৰ লগতে আমি